হেল্ল' বন্ধুসকল, মই অবিনাশ চহৰীয়াই মোৰ ইউটিউব চেনেল অবিনাশ চহৰীয়ালৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লেপটপৰ ষ্টক দেখুৱাব মন কৰিছোঁ। আমাৰ এৰ্না কমিউনিকেশ্যন ষ্ট'ৰত নতুন লেপটপ আহি গৈছে। আমাৰ লেপটপবিলাক ৰিফাৰবিছ লেপটপ হয়, উইথ ৱাৰেণ্টি থাকে আৰু এফৰ্ডেবল প্ৰাইচ হয়। বৰ্তমান আমাৰ তাত বহুত ভাল ভাল লেপটপ আহিছে। i3 আছে, আপোনালোকৰ ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফ্থ, ছিক্স জেনেৰেশ্যনলৈকে আছে। i5 আছে। আপোনালোকৰ বাজেট ফ্ৰেণ্ডলি লেপটপ হয় আৰু খুব ভাল লেপটপ হয়। ইভেন আমি আপোনালোকক 1 মান্থ ৱাৰেণ্টিও প্ৰভাইড কৰোঁ আৰু ইভেন আপোনালোকক আমি অল অসম ডেলিভাৰীৰ ব্যৱস্থাও আছে। আপোনালোকে যদি কনফাৰ্ম কৰি দিয়ে, পে'মেণ্ট কৰি দিয়ে, আমি আপোনালোকৰ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰি দিওঁ। গতিকে চাওঁ আহক আমাৰ তাত কেনেকুৱা ষ্টক আছে, আপোনালোকে চাই লওক এবাৰ। মই এফালৰ পৰা আপোনালোকক দেখুৱাব খুজিছোঁ। এতিয়া আমি লেপটপবিলাক চাব আৰম্ভ কৰিছোঁ। আমাৰ তাত ভেৰাইটিজ লেপটপ আছে, i3ৰ পৰা সিফালে একদম i5লৈকে আছে। আপোনালোকে দেখা পাইছে ইয়াত নাই বুলিও 20-25টা লেপটপ আছে আৰু আমাৰ গুদামত ষ্টক আছে, কিন্তু আপোনালোকক দেখুৱাবলৈকে মই ইয়াত সদ্য 20টা লেপটপ লৈ লৈছোঁ। প্ৰথমে আমি এইটো লেপটপ চাই লৈছোঁ। এইটো হয়, মিণ্টু দা মোক সহযোগ কৰিব। এইটো আপোনাৰ ফ'ৰ্থ জেনেৰেশ্যন। এইটো আপোনাৰ i5 ফ'ৰ্থ জেনেৰেশ্যন হয়। 8GB RAM, 256GB SSD। এইটোৰ প্ৰাইচ আহিব 11,000 টকা। এইটো 11,000 টকাত পাম। হয়, ঠিক আছে, আমি আগবাঢ়িছোঁ আগলৈকে। আমি যদি ইফালেও চাওঁ এইবিলাক কেনেকুৱা হয়, এইটো লেপটপ, এই লেপটপটো যদি আমি চাব খোজোঁ, এইটো কোন জেনেৰেশ্যনৰ কি মডেল লেপটপ হ'ব? i5 ছেকেণ্ড জেনেৰেশ্যন হয়। হয়, এইটো i5 ছেকেণ্ড জেনেৰেশ্যন। এইটোৰ প্ৰাইচটো কওক আপুনি। এইটো 2 পিচ মাত্ৰ আছে, এইটো 1 পিচ আছে আৰু ইপিনে এইটো আছে। এইটো আছে, হয়। বেছি নাই। তো এইবিলাকৰ প্ৰাইচ কেনেকুৱা হ'ব? বেছি নহয়, ইয়াত 6-7 হাজাৰ মানত আহে, কিন্তু এইবিলাক নাথাকে। আচ্ছা, এইবিলাক সোনকালে বিক্ৰী হৈ যায়। ঠিক আছে। তাৰপিছত আমি এফালৰ পৰা গ'লোঁ, এইটো চালোঁ, আমি এইটো চালোঁ। তো এইটো কি হ'ব আপোনাৰ? এইকেইটা চব i5 ফ'ৰ্থ জেনেৰেশ্যন। হয়, ইয়াত ভেৰাইটিজ ব্ৰেণ্ড আছে। এইটো মই Lenovo ThinkPad দেখি আছোঁ। এইটো আপোনাৰ হয়, এইটো মডেলটো কি হ'ব আপোনাৰ? HP হ'ব। কোনটো? এইটো Lenovo G580। এইটো G580। i5 ছেকেণ্ড জেনেৰেশ্যন। এইটো i5 ছেকেণ্ড আৰু এইটো হ'ব আপোনাৰ? এইকেইটা তোমাৰ কি বুলি কয়, এয়াৰ গোটেই লাইনখিনি i5 ফ'ৰ্থ জেন। i5 ফ'ৰ্থ জেন ইয়ালৈকে, হয়। এইটো অন কৰচোন। হয়, এইটো অন কৰ। এইটো i3 6 জেনেৰেশ্যন। 8GB RAM, 256GB SSD। অ'কে। এইটো আহিব প্ৰাইচ 12,000 টকা। 12,000 টকা, ঠিক আছে। আৰু এইটো অন কৰ। আহিব ৰ। এইটো আহিব i5 5th জেনেৰেশ্যন। অ'কে। 8GB RAM, 256GB SSD। এইটো আহিব 13,000 টকা। অ'কে। আৰু পিছত এইকেইটা ৰেপিং যে কৰা আছে, এইকেইটা একদম তাৰমানে ব্ৰেণ্ড নিউ। অ'কে, ঠিক আছে। হয়, এইটো আহিব 14,000। এইটো অন কৰা। এইটো হ'ব HP i3 7th জেনেৰেশ্যন। একদম স্লিম লেপটপ, 8GB RAM, 256GB SSD। এই দুটাৰ দাম অলপ বেছি, 14,000। প্ৰাইচটো ফিক্স, হা, ইয়াত বাৰ্গেনিং নাই। প্ৰাইচটো ফিক্স, যিটো কৈছোঁ তাৰমানে এইটো একদম কম দামে কৈছোঁ। ঠিক আছে বাৰু। এইটো কিমান হ'ব জেনেৰেশ্যন? এইটো ডেলৰ, এইটো i3 6 জেনেৰেশ্যন হয়। হয়, এইটো সিমান মান আহিব, তোমাৰ 12,000 মান আহিব। ঠিক আছে। i3 6 জেনেৰেশ্যন। তো আপোনালোকে দেখিছে আমাৰ লগত যথেষ্টখিনি ষ্টক আছে। মই গোটেইখিনি অন কৰি দেখুওৱা নাই, তথাপিও এতিয়া কাষ্টমাৰৰ কাৰণে কৈ আছোঁ। ধৰক একদম লৱেষ্ট ৰেঞ্জত যদি চাই, যে 10ৰ পৰা 12ৰ ভিতৰত আপোনাৰ ৰেঞ্জ ষ্টাৰ্ট হ'ব। 14ৰ ভিতৰত যদি অলপমান তোমাৰ একদম ধুনীয়া হয়, শ্লিম হয়, তেতিয়া ৰেটটো অলপ বাঢ়ি যায়। দুটা সেইকাৰণে অলপ শ্লিম আৰু একদম তাৰমানে নতুন হৈ আছে, তাৰ ৰেটটো অলপ বেছি। এইকেইটা অলপমান তাৰমানে জাষ্ট অলপমান সেই হৈছে আৰু। গতিকে ইয়াৰ ৰেটটো অলপ কমি গৈছে। গতিকে 10ৰ পৰা 14ৰ ভিতৰত পাই যাবা। আৰু 1 মান্থ পুৰা ৱাৰেণ্টি আছে। আৰু 1 মাহৰ ভিতৰত যদি কিবা প্ৰব্লেম হয়, তেতিয়াহ'লে হয়তো ৰিপেয়াৰিং কৰি দিম প্ৰব্লেমটো, নহয়তো আপোনালোকৰ যদি বেলেগ যদি ল'ব মন আছে, ৰিপ্লেচ কৰি দিম লেপটপ। অ'কে, ঠিক আছে, বুজি পালোঁ। তো এইখিনিয়ে মই এতিয়ালৈকে ষ্টক দেখালোঁ, আৰু ষ্টক আছে, কিন্তু এতিয়া মই গোটেইবিলাক লেপটপ অন কৰি দেখুওৱা নাই। আপোনালোকে দেখিছে ভিডিঅ'ত যে ইয়াত মোটামুটি প্ৰায় 20-25টা লেপটপ আমি লাইন আপ কৰাই থৈ দিছোঁ। ইয়াৰ ভিতৰত এই আপোনালোকৰ i3ৰ পৰা i5 বিভিন্ন জেনেৰেশ্যনৰ লেপটপ আছে, আৰু মিনিমাম আপোনাৰ ৰেট হ'ব মোটামুটি 10ৰ পৰা সিফালে আপোনাৰ 14,000ৰ ভিতৰত লেপটপ আছে। আৰু গোটেইখিনিৰ কণ্ডিশ্যন ভাল, খুব ৱাৰেণ্টিও পাব আপোনালোকে। 1 মান্থ ৱাৰেণ্টি থাকিব, আৰু আপোনালোকক হোম ডেলিভাৰী অনলাইন আপুনি অসমৰ যিকোনো লোকেশ্যনৰ পৰা অৰ্ডাৰ কৰিব পাৰে।
আপোনালোকক এই পঠিওৱাৰ ব্যৱস্থা কৰা বহুতে কয় যে আমাৰ তাত 100-200 পিচ আছে, কিন্তু আমি সেইটো নকওঁ। আমাৰ তাত ইমান নাই, কাৰণ ইমান নানোও। গতিকে আমাৰ তাত বৰ বেছি থাকে 30-40 পিচ এনেকৈ থাকে ষ্টক, কিন্তু সেই ষ্টকটো আৰু এগেইন ভৰ্তি হৈয়ে থাকে। 30-40 বা 50 পিচ এনেকৈ থাকে, কিন্তু 100 পিচ 200 পিচ আমাৰ তাত নাই। আৰু হাই জেনেৰেশ্যনবিলাক আমি নাৰাখোঁ, মেক্সিমাম 7 জেনেৰেশ্যন 8 জেনেৰেশ্যন, তাৰ ওপৰত নাই। মই এইটোৰে যদি প্ৰপাৰ্টিজ চাব খুজিছোঁ, যে আমি প্ৰপাৰ্টিজ মাইক্ৰ'কম্পিউটাৰ প্ৰপাৰ্টিজ এইটো এতিয়া ইয়াতে আছে i3 7 জেনেৰেশ্যন, i3 7 জেনেৰেশ্যন 8GB RAM, 8GB RAM আছে, আৰু 256GB 256 SSD লাগি আছে। ঠিক আছে, গোটেই কেইটাতে তাৰমানে 256 আৰু 8GB RAM একেই আছে।